কেনেকৈ ফিল আপ কৰিব লাগিব সেইটো মই দেখাই দি আছোঁ আপোনালোকক। প্ৰথমত আপোনাৰ আই ডিটো খুলি ল'ব। আই ডি খোলাৰ পিছত ইয়াতে যাব যোনটো ফৰ্ম ডাউনলোড কৰা অপশ্যন আছে, ইয়াতে গোটেইখিনি মই দি থৈ দিছোঁ। আপোনালোকে ইয়াতে অকল থ্ৰী ডটত ক্লিক কৰিব, এইখিনি আহি যাব। ইয়াতে পান কাৰ্ডৰ নতুন ফৰ্ম যোনখন, এইখনত মই কৈ দি আছোঁ। এইখন হ'ল নতুন এপ্লাই কৰা ফৰ্ম, এইখন হ'ল কাৰেকশ্যন এপ্লাই কৰা ফৰ্ম, আৰু এইখন হ'ল বিজনেছ পান কাৰ্ড বনোৱা ফৰ্ম, আৰু এইখন হ'ল বিজনেছ পান কাৰ্ড কাৰেকশ্যন ফৰ্ম। আৰু এনেক্সাৰ আৰু ডমিচিয়েলটো গমেই পায় আপোনালোকে। এইটো 1 নম্বৰটো যোনটো মই দিছোঁ, এইটো নতুন পান কাৰ্ড বনোৱা ইণ্ডিভিজুৱেলৰ, এইটো অ'পেন কৰি ল'ব। এইটো অ'পেন কৰি আপোনালোকে অকল এই 1 নম্বৰটো আৰু এই 2 নম্বৰটো, এই 1 নম্বৰ আৰু 2 নম্বৰ বোথ ছাইড প্ৰিণ্ট আউট কৰি ল'ব। লোৱাৰ পিছত এইটো কেনেকৈ ফিল আপ কৰিব লাগিব সেইখিনি মই কৈ দিম। ইয়াৰ আগতে আপোনালোকে এটা কথা মনত ৰাখিব, আধাৰ কাৰ্ড অকল আই ডি প্ৰুফ, এড্ৰেছ প্ৰুফ হ'ব, বাৰ্থ প্ৰুফ নহয় হা। আপোনালোকে অকল আধাৰ কাৰ্ডেৰে পান কাৰ্ড এপ্লাই কৰিব নোৱাৰিব। সেইটো এতিয়াৰ পৰা নিয়ম হৈছে, মানে 1 তাৰিখৰ পৰা, এপ্ৰিলৰ 1 তাৰিখৰ পৰা আপোনালোকে এইটো ফৰ্ম ব্যৱহাৰ কৰিব পাৰিব, আৰু এইটো ফৰ্ম কৰিব লাগিব। তো আপোনালোকে অকল আধাৰ কাৰ্ড দিলে নহ'ব, আধাৰ কাৰ্ডৰ লগত যিকোনো স্কুলৰ ডকুমেণ্টেই হওক, বাৰ্থ চাৰ্টিফিকেট হওক, যিকোনো বাৰ্থ প্ৰুফ এটা দিব লাগিব। আচ্ছা, এইখিনি হ'ল ডকুমেণ্টৰ ক্ষেত্ৰত হৈ গ'ল। এতিয়া আপোনালোকে ফিল আপ কেনেকৈ কৰিব তো সেইটো চাওক। ফিল আপটো হ'ল, ইয়াতে মেইন কথা হ'ল আপোনাৰ আপোনালোকৰ ক'লা কলমেৰে ফিল আপ কৰিব লাগিব। আপোনালোকে ব্লু পেন যাতে ইউজ নকৰে, ঠিক আছে। ইয়াতে ফিল আপ ডেমো দেখাই দিছে, তথাপি আপোনালোকে ইয়াতে যদি বুজি নাপায়, মই ফিল আপ কৰি লৈছোঁ, মই আপোনালোকক সেইটোত মই বুজাই দি আছোঁ। ইয়াতে ডেমো দেখাই দিছে। যদি কাৰোবাৰ লাষ্ট নেমত নাম থাকে, অকল লাষ্ট নেমটো লিখিব, যদি টাইটেল নাথাকে ডাইৰেক্ট এটাই, এইখিনি ইয়াতে মই বুজাই দিলোঁ। আৰু এটা কথা মনত ৰাখিব, ব্লেক ইংক ইউজ কৰিব, ছিগনেচাৰ প্লাছ আপোনালোকৰ ফৰ্ম ফিল আপখিনি গোটেইখিনি আপোনালোকে ব্লেক ইঙেৰে, মানে ক'লা কলমেৰে ফিল আপ কৰিব লাগিব। তো এইটো হ'ল আপোনালোকৰ ফৰ্ম, এইটো প্ৰিণ্ট আউট 1 নম্বৰ আৰু 2 নম্বৰটো প্ৰিণ্ট কৰিব। আৰু যোনটো কাৰেকশ্যন ফৰ্ম আছে, সেইটো হ'ল ইয়াৰ তলৰটো, এইটো হ'ল কাৰেকশ্যন ফৰ্ম। এইটো আপোনালোকে 1 নম্বৰ আৰু 2 নম্বৰ প্ৰিণ্ট আউট কৰি ল'ব। বাকী ইয়াতে ডেমো দিয়া আছে, ছেম টু ছেম আপোনালোকক যেনেকৈ কৈছোঁ, ব্লক লেটাৰত ব্লেক ইঙেৰে ফিল আপ কৰিব লাগিব। তো মই কাৰেকশ্যনটো মই দেখাই নিদিওঁ, যিহেতু এইটো আপোনালোকে পাব, এটা দেখাই দিলে হ'ব। ইয়াতে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ, ঠিক আছে, মানে পান কাৰ্ডৰ নাম্বাৰ, কাৰেকশ্যন ফৰ্ম এইটো মই দেখাই নিদিওঁ এতিয়া। যদি অসুবিধা হয় মোক ক'লে মই ভিডিঅ' বনাই দিম। তো মই এতিয়া ফিল আপ কেনেকৈ কৰিব নতুন ফৰ্মখন, যোনটো আপোনাৰ 93 ফৰ্ম, এইটো ফৰ্ম যেনেকৈ ফিল আপ কৰিব। তো ইয়াতে চাওক, মই ফিল আপ কৰি ৰাখিছোঁ। ইয়াতে চাওক, 1 নম্বৰ যোনটো আছে, এইটো হ'ল আপোনাৰ ফাৰ্ষ্ট নেম। আগতে আমি যেনেকৈ ওপৰত লাষ্ট নেম লিখিছোঁ, মাজত মিডিল নেম, তলত ফাৰ্ষ্ট নেম লিখিছোঁ, তো এইটো আৰু চিধাকৈ আহিছে। এইটো মানে আগত ফাৰ্ষ্ট নেম লিখিব লাগিব, যেনেকৈ মই লিখিছোঁ, মোৰ নাম ৰজবালী। আৰু ছিগনেচাৰটো চাই ল'ব, ইয়াতে ফটো লগাব লাগিব। ফটোটো 4.5 চেণ্টিমিটাৰ ইনটু 3.5 চেণ্টিমিটাৰ। এইটো কৰা ছিগনেচাৰটো আগৰ দৰে ঠিকে আছে ফটোৰ ওপৰত, কিন্তু ৰাইট চাইডে ফটোৰ ওপৰত ছিগনেচাৰ নহয়, অকল ফটো হ'ব। ফটোৰ আগতকৈ ফটোৰ চাইজটো অলপ ডাঙৰ। তো বি নেম, মানে ইয়াতে লিখা আছে আধাৰ কাৰ্ডৰ নাম, মানে আধাৰ কাৰ্ডত আপোনাৰ যেনেকুৱা নাম, ফাৰ্ষ্ট নেম ওপৰত লিখিব, তলত লাষ্ট নেম লিখিব, মিডিল নেম থাকিলে কাৰোবাৰ ৰাখি দিব, মোৰ নাই, লেখা নাই। তো জেণ্ডাৰ ইয়াতে মেল ফিমেল টিক দিব, ডেট অফ বাৰ্থ লিখি দিব, ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখি দিব। আৰু এই ৰেচিডেণ্ট এড্ৰেছ, মানে এইটো আপোনাৰ ডকুমেণ্টত যোনটো এড্ৰেছ থাকে, সেইটো এড্ৰেছ লিখিব। ওপৰত কেয়াৰ অফ দিব, ছেকেণ্ডত ভিলেজ দিব, তৃতীয়টোত আপোনাৰ যোনটো থাৰ্ড আছে, এইটোত হ'ল আপোনাৰ কি দিব, পোষ্ট অফিচ দিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট নেম, তাৰপিছত ডিষ্ট্ৰিক্ট নেম দুটাতে চিটি, ডিষ্ট্ৰিক্ট নেম দিলে হ'ল। তাৰপিছত ইয়াতে ষ্টেট, কাউণ্ট্ৰি,
আৰু পিন নম্বৰ এইখিনি দিব। অফিচ এড্ৰেছ নালাগে, অফিচ এড্ৰেছ অকল বিজনেছৰ ক্ষেত্ৰত লাগে। তো তাৰপিছত আপোনাৰ এইখিনি পাছৱৰ্ড নাম্বাৰ এইবিলাক নালাগে, আপুনি ৰেচিডেণ্টৰ টিক মাৰ্ক দি দিব। আৰু 10 নম্বৰত যোনটো আছে মোবাইল নাম্বাৰটো লিখি দিব। আৰু ইয়াতে +91 মই যোনটো দিছোঁ কাউণ্ট্ৰি নেম, কাউণ্ট্ৰি ক'ড এইটো +91 হ'ব। ইয়াতে মোবাইল নাম্বাৰ দি দিছোঁ মই, ইমেইল আইডিটো দি দিব। এইটো এজেণ্টৰ নহয়, এইটো যিসকলৰ মানে পান কাৰ্ড এপ্লাই কৰিব সেইসকলৰ মানে এপ্লিকেণ্টৰ, ঠিক আছে। তাৰপিছত 11 নম্বৰত এইটো ইনকাম চ'ৰ্চ আপোনালোকে জানেই, ন' ইনকাম দিলেও হ'ব। আৰু ইয়াতে 13 নম্বৰত যোনটো আছে এইটো দেউতাৰ নাম, ঠিক আছে। দেউতাৰ নামটো ফাৰ্ষ্ট নেম আগত, তাৰপিছত লাষ্ট নেম তলত, মিডিল নেম যদি আছে দিব, নাই যদি নাই। তাৰপিছত আপোনাৰ বেক চাইডে গ'লোঁ, বেক চাইডত ইয়াতে আছে ওপৰত মাদাৰ নেম, যদি মাদাৰ নেম দিব খোজে দিব, আৰু দিব নোখোজে নিদিলেও হয়, কিন্তু একচুৱেলি দিব লাগে মাদাৰ নেমটো, এইটো আগতে নিয়ম কৰা হৈছে। তো মাদাৰ নেম দিব লাগে। আৰু ইয়াতে ফাদাৰৰ টিক মাৰ্ক দি দিব। আৰু এৰিয়া কোড, AOC কোড যোনটো এইটো আগৰ দৰে মই যেনেকৈ দিছোঁ, এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয়, আপোনালোকৰ বেলেগ ডিষ্ট্ৰিক্ট হ'লে বেলেগ দি দিব। আৰু ৰিপ্ৰেজেণ্টেটিভ যোনটো এড্ৰেছ হয় এইটো হ'ল মাইনৰৰ ক্ষেত্ৰত এই 17 নম্বৰৰ পৰা আপোনাৰ একে 22 নম্বৰলৈকে এইখিনি মাইনৰৰ ক্ষেত্ৰত হয়। মাইনৰৰ ফৰ্ম যদি ফিল আপ কৰে তেতিয়াহ'লে এইখিনি ফিল আপ কৰিব লাগিব। আগত যেনেকৈ আমি 14 নম্বৰ ফিল আপ কৰিছিলোঁ, ছেম টু ছেম ইয়াতে 14 নম্বৰটো 17 নম্বৰৰ পৰা 21 নম্বৰৰ ভিতৰত এইখিনি লিখিব লাগিব। আৰু ইয়াতে 21 নম্বৰত যোনটো মোবাইল নম্বৰ দি আছে এইটো গাৰ্জিয়ানৰ মোবাইল নম্বৰ। সিফালে মোবাইল নম্বৰ নিদিলেও হ'ব, ইফালে দিব লাগিব। দুটা ফালে দি দিব, ছেম মোবাইল নম্বৰ দি দিলে হ'ল। এইখিনি 17 নম্বৰৰ পৰা আৰু 22 নম্বৰলৈকে এইখিনি মাইনৰ। আৰু ডকুমেণ্ট কি কি দিয়ে, বাৰ্থ প্ৰুফ আৰু এড্ৰেছ প্ৰুফ ইয়াতে টিক মাৰ্ক দি দিব। তলত 24 নম্বৰতো ৰিপ্ৰেজেণ্টেটিভ যদি গাৰ্জিয়ানৰ হয় টিক মাৰ্ক দিব, আৰু যদি নালাগে মাইনৰ হয় তেতিয়াহ'লে নালাগে। আৰু ওপৰতটোত মই যেনেকৈ টিক দি দিছোঁ সেনেকৈ টিক দিব। আৰু ইয়াতে এপ্লিকেণ্টৰ নেম, ইয়াতে এপ্লিকেণ্টৰ নেম ইয়াতে চেল্ফ বুলি দি দিলে হ'ল। আৰু যদি মাইনৰ হয় তেতিয়াহ'লে ইয়াতে এপ্লিকেণ্টৰ নেম হ'ব, এপ্লিকেণ্টৰ নেম হ'ব। আৰু ইয়াতে ফাদাৰ বা মাদাৰ যিকোনো যিয়ে দিব এইটো লিখি দিলে হ'ল। ফাদাৰ হওক মাদাৰ হওক যিকোনো এজন দিলে হ'ল। ইয়াতে মানে প্লেচটো দিব, ইয়াতে ডেট দিব, যোনটো ডেটত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব সেইটো ডেট দিলে হ'ব। আৰু এপ্লিকেণ্টৰ হয় আৰু এপ্লিকেণ্টৰ নাম দিব ইয়াতে। আৰু তাৰপিছত এপ্লিকেণ্টে কি কাম কৰে সেইটো দিব, দিলেও হয় নিদিলেও হয়। একচুৱেলি এইটো